গৌৰীপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা। এই মুহূৰ্তত জনাবলৈছো এটা ব্ৰেকিং নিউজ। গৌৰীপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা। গৌৰীপুৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথ তাৰ ঘাটত সংঘটিত হয় এই পথ দুৰ্ঘটনা। গৌৰীপুৰৰ পৰা আলমগঞ্জ অভিমুখে আহি থকা দ্ৰুত গতিতে S190 7434 নম্বৰৰ মালবাহী ট্ৰাকখনে নিয়ন্ত্ৰণ হেৰুৱাই তাৰ ঘাটত ৰাস্তাৰ কাষত বাগৰি পৰে। কোনোমতে প্ৰাণ ৰক্ষা কেইবাগৰাকী পথযাত্ৰীৰ। কাষত থকা এটা জিৰণি চৰা আৰু দান ভাণ্ডাৰত খুন্দা মৰাৰ ফলত ভাগি যায় বুলি জানিব পৰা গৈছে। চালক আৰু হেণ্ডিমেনক ৰাইজে উদ্ধাৰ কৰি যদিও সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হয় বুলি জানিব পৰা গৈছে। ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হয় গৌৰীপুৰ আৰক্ষী। চাওক, দুৰ্ঘটনাৰ এটাই কাৰণ হ'ল এইটো হ'ল 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আমাৰ তাৰঘাট নিয়াৰ তাৰঘাট ব্ৰিজৰ ওচৰত এই গোৱালগাঁৱৰ সন্মুখৰ যোনটো ৰাস্তা আছে উত্তৰ গ্ৰামাৰী পাৰ্ট 3 তাতে গোৱালগাঁৱৰ ৰাস্তাৰ সন্মুখত এনেকুৱা জৰ্জৰণীয় অৱস্থা হৈ আছে, পূৰা গাড্ডা হৈ আছে। একফালে যিকোনো গাড়ী ট্ৰাক হওক অটো টেম্পো যিয়ে নহওক সববিলাক আহি ফালে ইয়াতে তাৰমানে মাজে মাজে ইয়াতে এক্সিডেণ্ট দুৰ্ঘটনা হয়। হৈছে এইফালেদি এটা 6 চকীয়া বাহন গৈ আছিলে, সেইটো তাৰমানে ছাইড দিয়াৰ কাৰণে তেখেতে ছাইড কৰিছে। অলপ ছাইড কৰাৰ কাৰণে তেখেতৰ গাড়ীৰ চাক্কা যে আছে আগফালৰ চাক্কা তলত পৰি যায়, তাৰ কাৰণে এক্সিডেণ্টটো হৈ গ'ল। মানুহৰ ক্ষতি হোৱা নাই, তলত পৰিছিল। আমি যেনে তেনে তাৰমানে ৰাইজে মিলি পেলাই গ্লাছ ভাঙি ওলালোঁ। দুজন ড্ৰাইভাৰ আছিল, হিন্দীমেন আছিল, তেখেতক ওলালোঁ। অৱস্থা বেয়া হোৱা নাই, ঠিকেই আছে। অলপ চলপ দুখ পাইছে, নোপোৱা নহয়। গাড়ী লোড আছিল, লোড গাড়ী আছিল। আৰু আমাৰ চাওক ইয়াতে জিৰণি ঘৰ এখন আছে, সেইটো পূৰাই ডেমেজ হৈ গৈছে। গাড়ীত ভৰ্তি আছে মুৰ্গীৰ দানা, মুৰ্গীৰ হেৰি আছে। এতিয়া আমি ডাইৰেক্ট আমাৰ হিমন্ত ছাৰক অনুৰোধ জনাইছোঁ যাতে আমাৰ এই ৰাস্তাটোৰ ফালে অলপ চাওক। 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ এইটো নেশ্যনেল ঘাইপথ হয়। সেই ঘাইপথত যদি মাজে মাজে তেনেকুৱা এক্সিডেণ্ট হয় তে ৰাইজৰো অসুবিধা হয়। আজি চাওক ইয়াতে ভিৰ বাৰাক্কা নাছিল বুলি আমাৰ ৰাইজৰ একো ক্ষতি হোৱা নাই। নেক্সট দিন বেলেগ দিন ইয়াতে পূৰা ভিৰ থাকে বা মানুহে জিৰণি ঘৰত জিৰাই থাকে, আজি নাছিল বুলি বাচি গৈছে, সেইটো লাখ লাখ শুক্ৰিয়া হয়। আৰু আমি মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ যে যাতে এই ৰাস্তাটোৰ ফালে অলপ চায়। গৌৰীপুৰৰ পৰা মহিজুৰ ৰহমানৰ ৰিপৰ্ট, ডেইলি 24।